দেউতা চাহ লওক। মাজনী মাইনা ক'ত গ'ল ন? আছো মই পাকঘৰতে আছো। হেৰা আহা আকৌ চাহকাপ একেলগে খাওঁ। সময় থাকোঁতে একেলগে খাওঁ আহা, পিছত বা আকৌ খাবলৈ কপালত আছে বা নাই। আপুনিও যে আৰু দেই বৰ অমংগলীয়া কথা কৈ থাকে। চুইটি যা মোলৈ চাহ একাপ আন। মা আনো ৰ'বা। মা মই যাওঁ। ভাইটি তোৰ টিফিনটো ৰেডি কৰি থৈছো, লৈ যাবি। হ'ব। মা চাহ লওক। দেউতা তুমি গাটো ভাল পাইছা নহয় এতিয়া? মোৰ গা ভালেই আছে। সঁচা কথা কোৱা দেউতা, যদি গাটো বেছি ভাল পোৱা নাই মোৰ লগতেই ব'লা, মই তোমাক হস্পিটেলত দেখাই লৈ আহিম। নেলাগে যা, তই এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছ, এনেকৈ কাম ক্ষতি কৰিলে তোৰ অসুবিধা হ'ব। ভাইটি তই ক্ষতি কৰিব নালাগে। দেউতা এতিয়া ঠিকে আছে, যদি পিছত আকৌ গা বেয়া কৰে ময়ে দেউতাক হস্পিটেললৈ লৈ যাম, তই চিন্তা কৰিব নালাগে। হ'ব দে নহ'লে মই যাওঁ। যা টিফিনটো লৈ যাবি। হ'ব দিয়া। হেৰা মোক যে ইহঁত দুটাই হস্পিটেললৈ নিউ কৈ আছে, মোৰনো কি হৈছে হস্পিটেল নিবলৈ? কিয় কালি ৰাতি যে মোৰ ঘূৰাই বেহুচ হৈ পৰি আছিল, পাহৰিলে হ'বলা। ইহঁত দুটা ঘৰতে থকা বুলিহে সিহঁত দুটাই আপোনাক ধৰি ধৰি বিচনাত উঠাইছেহি। মোৰতো ভয়ে লাগিছিল, আৰু ৰাতিপুৱাতো আপোনাৰ কথাখিনি কৈছোৱে, পাহৰিলেই নে? হয় নেকি? জানো মই পাহৰিলোৱে। ৰণ ইমান দেৰিলৈকে অহা নাই, মই তাক অথনিয়ে মাতি পঠিয়াইছিলোঁ। ৰণে তাৰমানে মোৰ কথাটো গুৰুত্ব দিয়া নাই। ই তাৰমানে মাক দেউতাকৰ বাহিৰে আন কাকো চিনিয়ে নাপায়। ইমান লেট কৰিছে। প্ৰিয়ংকা ইমান লেট কৰিলা? চৰি, অফিচত চাইনটো কৰি আহোঁতে অকণমান দেৰি হৈ গ'ল। অকণমান নহয়, বহুত লেট কৰিছা। বহুত ট্ৰেফিক জাম আছিলোঁ, সেইকাৰণে অকণমান লেট হৈ গ'ল। জানাই দেখোন এইটো টাইমত আহিব লাগিলে আৰু ট্ৰেফিক জামত ফচিবই লাগে। আচ্ছা সেইবোৰ বাদ দিয়া, মই বহুত ডাঙৰ প্ৰব্লেমত পৰিছোঁ। তুমি কণ্টিনিউ ফোন আৰু মেছেজ কৰি থাকোঁতেই গম পাইছোঁ তোমাৰ কিবা এটা প্ৰব্লেম হৈছে। কি প্ৰব্লেম হৈছে কোৱা না? দেউতাৰ বন্ধু এজন বাহিৰত থাকে, আৰু তেখেতৰ ল'ৰা ডক্টৰ। মোৰ দেউতাই তেখেতৰ ল'ৰাৰ লগত মোৰ বিয়া ঠিক কৰিছে। কি? তেওঁলোকৰ গুৱাহাটীতো ঘৰ আছে। তেওঁলোকে কাইলৈ গুৱাহাটী পাবহি আৰু পৰহিলৈ মোক চাবলৈ যাব। আৰু অকল চাবলৈ যোৱাই নহয়, একেবাৰে বিয়াৰ ডেটো ফিক্স কৰিব। বিয়াৰ ডেট ফিক্স কৰিব? তুমি সোনকালে কিবা এটা কৰা, নহ'লে দেউতাই মোৰ কথা নুশুনে, মোক সেই ল'ৰাজনলৈ বিয়া দি দিব। ছাৰ আপুনি মোক মাতিছিলে? হয় কওকচোন ছাৰ, কিয় মাতিছিলে? আমাৰ অফিচৰ জুনিয়ৰ এছিষ্টেণ্টৰ পষ্টটো ভেকেঞ্চি হৈ আছে, আৰু এই পষ্টটোৰ বাবে ইমিডিয়েট আমি ইণ্টাৰভিউ পাতিব লাগিব, আৰু যোগ্য অনুসৰি এজনক চিলেক্ট কৰিব লাগিব। আৰু তাৰ বাবে তুমি পেপাৰত এটা এডভাৰটাইজ দিয়া, আৰু এডভাৰটাইজৰ ড্ৰাফ্ট কপিটো তুমি জেৰক্স কৰি লৈ আহিবা। ঠিক আছে ছাৰ, মই কামখিনি আজিয়ে কৰিম। ঠিক আছে, যিমান পাৰা সোনকালে কৰিবা, যোৱা। বয়সটো বাঢ়ি অহাৰ লগতে দেউতাৰ স্মৃতিশক্তিও কমি আহিছে। কথাবোৰ আজিকালি ইমান পাহৰে। আৰ্থিক অনাটনবোৰেও দেউতাক দুৰ্বল কৰি পেলাইছে। গতিকে মই অতি সোনকালে কিবা এটা কৰিবই লাগিব। এই ঘৰখনৰ কাৰণে অতি সোনকালে মই উপাৰ্জনৰ পথ এটা উলিয়াব লাগিব। চুইটি, কৌশিক আহিছে। সি বোলে তোক কালি ফোন কৰি আছিল, তই ৰিচিভ নকৰিলি, সেইকাৰণে চিন্তাতে আহি ঘৰ ওলাইছেহি। হয় নেকি? তেওঁক বহিবলৈ দিয়ক গৈছোন, মই গৈ আছোঁ। বহিছে, দেউতাৰৰ লগত কথা পাতি আছে। তই আহচোন, গৈছোঁ বলক। কৌশিক আহিছে যেতিয়া মোৰ সমস্যাৰ সমাধান নিশ্চয় হ'ব। মোৰ ডাঙৰ ছোৱালীজনী বৰ লক্ষী ছোৱালী। মোক তাই বহুত যতন লয়, আৰু ঘৰখনৰ বজাৰ সমাৰ কৰাৰ পৰা সকলো দায়িত্ব তাই লয়। মাকক সহায় কৰা কথাটো ক'বই নালাগে, পাকঘৰত মাকক সকলো সময়তেই কামত সহায় কৰে। আমাৰ সৰুজনী যে, তাইতো গেছটোও জ্বলাব নাজানে। মাক বা বাইকে প্ৰতিটো বস্তুৱে মুখৰ আগত যোগাৰ ধৰিব লাগে। তাই ঘৰখনৰ সৰু যে, লাহে লাহে শিকিব দিয়ক। হ'লেও ঘৰুৱা কাম কাজখিনি শিকি থকাটো ভাল। ছোৱালী মানুহ, ঘৰৰ কাম বনবোৰ কৰিব পাৰিব লাগে। হ'ব দিয়ক দেউতা, তাই সৰু ছোৱালী, তাই এতিয়া পঢ়া শুনা কৰা বয়স। পঢ়া শুনা কৰি জীৱনটো গঢ়ি লওক। ঘৰৰ কাম বনবোৰ কৰিবলৈ মা আৰু মই আছোৱে। তাই সৰু বুলিয়ে ভাৰে আৰু তয়ে তাইক লাই দি দি একেবাৰে মৰম আকলোৱা কৰি পেলালি। এতিয়া সৰু সৰু কথাতেই ঠেহফেচ লাগে। বাৰু কৌশিক, তুমি কি কথাত আহিছিলা? তাইৰ লগত কথা পাতা, মই আহিছোঁ। ঠিক আছে। মই আচলতে কালি তোমাক কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ, আৰু তুমি পিছত কল বেক কৰোঁতে মই দেউতাৰ লগত লাগি আছিলোঁ, ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। তুমি ফোনটো ৰিচিভ নকৰোঁতে মই জানিছোঁৱেই তোমাৰ কিবা এটা অসুবিধা হৈছে, গতিকে মই আহিলোঁ। এতিয়া কোৱাচোন, কিয় ফোন কৰিছিলা? মানে কৌশিক, মোক এটা চাকৰি লাগিছিল। চাকৰিটো সৰু হ'লেও হ'ব, মাহেকত পইচাকেইটা পাই থাকিলেই হ'ল। আৰে কি আচৰিত, চাকৰি বেয়া পোৱা ছোৱালীজনীয়ে এতিয়া চাকৰি বিচাৰিছে যে? পৰিস্থিতিয়ে কেতিয়াবা ভাল নলগা কাম কৰিবলৈ বাধ্য কৰায়। সৰু পঢ়িছ? মা, বায়েৰৰ লগত কৌশিক আহিছিলোঁ, তই মাত এষাৰ দি গৈ যা। ল'ৰাটো বহুদিনৰ মূৰত আহিছে, বৰ ভদ্ৰ ল'ৰা। মাত এষাৰ নিদিলে কথাটো বেয়া হ'ব। এইমাত্ৰ কিতাপত বহিছোঁহে, এতিয়া উঠি নাযাওঁ দিয়ক। ঘৰলৈ মানুহ এজন আহিছে, তই যদি ওলাই মাত এষাৰ নিদিয়, অহংকাৰী বুলি নাভাবিবনে তোক? যি ভাবে ভাবক, এনেও মই ডক্টৰ হোৱাৰ পিছত তেওঁৰ দৰে মানুহৰ লগত মোৰ ষ্টেণ্ডাৰ্ড নিমিলে।
তই এতিয়াতো ডক্টৰ হোৱা নাই। অতি সোনকালে মই ডক্টৰ হ'বলৈ গৈ আছোঁ। গতিকে মোৰ পঢ়া শুনাৰ সময়ত আপোনালোকে মোক আল্টু ফাল্টু মানুহৰ লগত কথা পাতি সময় নষ্ট কৰিবলৈ নক'ব। তই ডক্টৰ হ'ব পাৰিলেতো আমাৰেই ভাল। আমি বুকু উফন্দাই ঘূৰি ফুৰিব পাৰিম, মানুহৰ আগত গৌৰৱ কৰিব পাৰিম মোৰ ছোৱালী ডক্টৰ। কিন্তু ফলাফল ঘোষণা নোহোৱাৰ আগতেই ইমান আত্মবিশ্বাসী হোৱাটো ভাল কথা নহয়। তই বাহিৰৰ দৰে অলপ সহজ সৰল হবি। ইমান অহংকাৰী হোৱাটো ভাল নহয়। নিজকে নিজে ডক্টৰ হ'ম বুলি গৌৰৱ কৰি থকাটো ভাল কথা নহয়। বাহিৰক দেখিছ কিমান সহজ সৰল। আপোনাৰ মুখততো বাৰেই প্ৰশংসা। মোৰ প্ৰশংসা কৰি পাইছে কেতিয়াবা? নকৰে। কিয় প্ৰশংসা কৰিব মোক আপুনি ভাল পালেহে মোৰ প্ৰশংসা কৰিব। মই কোৱা প্ৰতিটো কথাই ভুল, কিন্তু বাই যি কৰে সকলো শুদ্ধ, নহয় জানো? ইমান চিঞৰি কথা ক'ব নালাগে। ঘৰত আলহী আছে। আলহীয়ে শুনিলে মোক বেয়া বুলি নকয়, তোকেই বেয়া বুলি ক'ব। আৰু এই বায়েৰৰ লগত জেদ ধৰি থাকিবলৈ তাই কেতিয়াও তোৰ বেয়া চিন্তা নকৰে। এইখন ঘৰৰ কাৰণে তাই বহুত কষ্ট আৰু ত্যাগ কৰিছে। নাজানো সেইবোৰ তহঁতে নেদেখুৱাই নে দেখিও নেদেখা ভাও ধৰ। তুমি কৈছা যেতিয়া মই বাৰু চেষ্টা এটা কৰিম। চাকৰিৰ বিজ্ঞাপনবোৰ ছ'চিয়েল মিডিয়া আৰু নিউজ পেপাৰত দিয়ে থাকে। পাৰিলে তুমিও চাই থাকিবাচোন। হ'ব বাৰু। তোমাক এইখিনি সময়ত সহায় কৰিব পাৰিলে মোৰো ভাল লাগিব। তোমাৰ কিবা বেয়া হোৱা বুলি গম পালে মোৰো বেয়া লাগে। পিছে বিয়া বাৰুৰ কথা কি ভাবিছা? ভাইটি আৰু ভণ্টিৰ পঢ়া শুনা শেষ কৰাৰ পিছত বিয়া হ'ম বুলি কৈ বহুত সময় নষ্ট কৰিলা। তুমি তোমাৰ দায়িত্ববোৰ পালন কৰিলা যেতিয়া এতিয়া নিজৰ কথাও অলপ ভাবা। ভাইটি ইঞ্জিনিয়াৰিং কমপ্লিট কৰি চাকৰি পালে। ভণ্টিও নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিছে। বাইক হিচাপে যিখিনি উৎসাহ প্ৰেৰণা দিব লাগে সেইখিনি দিছোঁ। কিন্তু বাইকৰ দায়িত্বতকৈও এতিয়া জীয়েকৰ দায়িত্ব পালন কৰা মোৰ বাবে প্ৰথম আৰু প্ৰধান কাম হৈ পৰিছে। মানে দেউতাৰ কথাখিনিতো গম পাইছাই। এতিয়া দেউতা শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। ঘৰখনলৈ এতিয়া সমস্যা আহিছে। এইখিনি সময়ত মই বিয়াৰ কথা ভবাটো বৰ ভুল কথা হ'ব। এইখিনি সময়ত বিয়া হৈ ঘৰৰ পৰা ওলাই যোৱাতকৈ ঘৰতে থাকি কিবা এটা কৰি ঘৰখনৰ দায়িত্ব লোৱাটো মোৰ বাবে প্ৰধান কাম। পৰিয়ালটো এই দুখৰ সময়ত মই মোৰ নিজৰ স্বাৰ্থৰ কথা ভাবিলে বৰ বেয়া কথা হ'ব। তুমি যি ভাল দেখা কৰা। ময়ো বাৰু তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম। মই এতিয়া যাওঁ দিয়া। যোৱা। তুমি আহি ইয়াতে বহিলাহি যে, পানী এগিলাচ খাবা নেকি? নাখাওঁ দিয়া। প্ৰিয়ংকা ক'ত? আজি ল'ৰা ঘৰৰ মানুহে মোক ফোন কৰিছিলে। কাইলৈ হেনো তেওঁলোক সোনকালে পাবহি। ৰুমতেই আছে। তাই আজি গোটেই দিনটো মোবাইলটো লৈ ৰুমৰ ভিতৰতেই আছে। তাইৰ মনটো একেবাৰে ভাল নহয়। তাই চাগে খং উঠি আছে। খং আকৌ কিয় উঠি আছে? তুমি তাইক একো নুসুধাকৈয়ে বিয়া দিয়া সিদ্ধান্ত লৈছা যে সেইকাৰণেই চাগে। আৰে ইয়াত আকৌ কি খং কৰিবলগীয়া কথাটো আছে? তাই আমাৰ একমাত্ৰ ছোৱালী। তাইৰ কাৰণে আমি কিবা ভুল সিদ্ধান্ত ল'ম নেকি? আমি তাইৰ কাৰণে এলাপেচা ল'ৰা চোৱা নাই। বিদেশৰ দামী ধনী ডক্টৰ এজন চাইছোঁ। সেইটো বাৰু হয়। তথাপিও তাইৰ লগত এবাৰ ভালদৰে কথা পাতিব লাগিছিল। আমাৰো এজনী ছোৱালী। ইমান দূৰলৈ তাইক বিয়া দি পঠিয়াই দিলে। কেতিয়াবা মই এদিন বিপদে আপদে যাওঁ বুলি ক'লেও দেখোন যাবলৈ নোৱাৰিম। কেতিয়াবা ছোৱালীজনীক এদিন চাওঁ বুলিলেও চাব নোৱাৰিম। আজিৰ দিনতো যে তুমি কি পুৰণা কথাবোৰ চিন্তা কৰি থাকা আৰু দেই। আজিকালি ইণ্টাৰনেটৰ যোগেদি দেখোন ডেইলি তুমি চাব পাৰিবা তোমাৰ ছোৱালীক। আৰু এইটো চান্সতে আমিও বাহিৰলৈ গৈ থাকিব পাৰিম দিয়াচোন। তুমি মানুহৰ আগত গৌৰৱো কৰিব পাৰিবা যে তোমাৰ ছোৱালী বাহিৰত থাকে আৰু তাইও বিচৰা ধৰণেই জীৱনটো কটাব পাৰিব। গতিকে তুমি ইমান চিন্তা কৰি নাথাকিবা। ঘৰখনৰ এনেকুৱা এটা পৰিস্থিতিত সৰুৱে কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই। তাই খালি বাইকৰ লগত জেদ ধৰি থাকিব। বাইকৰ সমান জ্ঞান আছেনে তাই? মা, বৰ ডাঙৰ কথা এটা হ'ল। বাহিৰলৈ আহকচোন। কিয়? কি হ'ল? আগে আহকচোন মোৰ লগত। হেৰা, মই বহুত বিচাৰিলোঁ, তাইক দেখোন ক'তোৱে নেপালোঁ। কোনোবাৰ লগৰ ছোৱালী ঘৰলৈ যোৱা নাইতো? নাই, মই তাইক সকলো ফ্ৰেণ্ডছলৈ ফোন কৰিলোঁ। তাই কাৰো ঘৰলৈ যোৱা নাই। তাইতো ৰুমতেই আছিল। ৰুমৰ পৰা হঠাতে কেনেকৈ নোহোৱা হ'ল? তাইক ইমান ফোন কৰি আছোঁ, তাই মোবাইলটো ছুইচ অফ কৰি থৈছে। আপুনি এনেকৈ থাকিলে নহ'ব। সোনকালে কিবা এটা কৰক। মা, তুমি আকৌ কামত লাগিলাইনে? কৰিব লাগিব। নকৰিলে কেনেকৈ হ'ব? কালি গা বেয়া বুলি গোটেই ৰাতিটো টোপনি নগলা। এতিয়া হস্পিটেলৰ পৰা আনিছোঁহে। আকৌ তুমি কামত লাগিলাই। থোৱা, মই কৰিম নহয়। যদি মাৰলৈ ইমানেই চিন্তা আছে তেনেহ'লে বিয়াখন সোনকালে পাতি ল। কিমান কৈছোঁ বিয়াখন কৰাবলৈ? মোৰ কথা নুশুনা নহয়। প্ৰিয়ংকা ছোৱালীজনী ভাল। কথা ক'লে তাই বুজে। তই তাইক কথাখিনি ভালদৰে বুজাই কৈ নিদিয় কিয়? তাই এতিয়াই বিয়া হ'বলৈ বিচৰা নাই মা। এইবোৰ চব তই সাজি সাজি কোৱা কথা। তাই তেনেকুৱা নহয়। তাইক যদি তই আমাৰ ঘৰৰ কথাখিনি বুজাই দিয় তেনেহ'লে তাই সোনকালে বিয়ালৈ ৰাজি হ'ব। হ'ব দিয়া, কিবা এটা কৰিব লাগিব। মা, আপোনালোকে কথাটো নুবুজে কিয়? মই প্ৰিয়ংকাক বহুত ভাল পাওঁ। তোৰ ভালপোৱাক লৈ আমাৰ কোনো আপত্তি নাই। আপত্তি আছে কেৱল এই বিয়াখনক লৈ। ঘৰত বিয়া দিব পৰা উপযুক্ত বাইৰে এজনী থাকোঁতেই তই বিয়া কৰাই লৈ আহিলি, তাকো ঘৰত কাকো একো নজনোৱাকৈ। তোৰ বিয়াত বহুত ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ দাদা, কিন্তু তই আমাক নজনোৱাকৈ মনে মনে বিয়া কৰাই লৈ আহিলি। মই বাধ্যত পৰিহে এনেকুৱা কৰিবলগীয়া হ'লো ভণ্টি। আনক নহ'লেও তইতো মোক এবাৰ জনাব পাৰিলি হয়। তই যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছ এই কথাটো আমি কোনেও গম নাপালোঁ। তইনো নিজৰ বায়েৰ পৰাও কথা লুকুৱাব পাৰনে? কথাখিনি কম বুলি ভাবি থাকোঁতে কোৱাই নহ'ল। আচলতে হঠাতে এনেকৈ বিয়া কৰাম বুলি ভবাই নাছিলোঁ।
প্ৰিয়ংকাৰ দেউতাকে বেলেগ এজন ল'ৰাৰ লগত প্ৰিয়ংকাৰ বিয়া ঠিক কৰিছে আৰু কাইলৈ ল'ৰাজন সিহঁতৰ ঘৰলৈ অহা কথা। তাই মোক আজি লগ ধৰি গোটেই কথাখিনি কোৱাৰ পিছত আমি দুয়োটাই এই সিদ্ধান্তটোকে ল'লোঁ। সৰুৰ পৰাই কষ্ট কৰি পঢ়া শুনা কৰালোঁ, চাকৰি যোগ্য কৰি তুলিলোঁ, আৰু এতিয়া তই তোৰ সিদ্ধান্ত নিজেই ল'ব পৰা হলি। এই মায়ে বাপেৰে হাল যে জীয়াই আছো সেই কথাটো তই পাহৰিয়ে গলি। তোৰ বিয়াখনক লৈ আমি দেখা সপোনবোৰৰ কথা তই এবাৰো নেভাবিলিনে? মা দেউতাক তই এনেকৈ আঘাত দিব নালাগিছিল। এইবোৰ কথা ভালদৰে আলোচনা কৰা হ'লে নিশ্চয় কিবা এটা সমাধান ওলাল হয়। তই যদি এই কথাবোৰ এবাৰো ঘৰত ক'লি হয় তেনেহ'লে মা দেউতাই গৈ তেওঁলোকৰ ঘৰত তহঁতৰ বিয়াৰ কথা আলোচনা কৰিব পাৰিলে হয়। আমাৰ হাতত একেবাৰে সময় নাছিল বা। আপোনালোকে যিমান ক'লেও মোৰ মা পাপাই ৰণক কেতিয়াও মানি নল'লে হয়। তেওঁলোকৰ পচন অপচনৰ কথা মই ভালদৰে জানো, সেইকাৰণে আমি এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল। অঁ বা, যাতে আমি ইজনে সিজনৰ পৰা কেতিয়াও আঁতৰি থাকিবলগীয়া নহয়। গতিকে আমি কাকো নজনোৱাকৈ বিয়া হ'বলগীয়া হ'ল। তই তোৰ পত্নীক সুখী কৰিবলৈ গৈ আমাৰ গোটেই ঘৰখনকেই কষ্ট দিলি। তই প্ৰেমত ইমানেই অন্ধ হৈ গলি, তোৰ প্ৰতি থকা আমাৰ আশাবোৰৰ কথাও তই পাহৰি গলি। ভণ্টি, নেমাতিবি তই মোক ভণ্টি বুলি। তোক মই অফিচৰ পৰা আহোঁতে চকলেটহে আনিবলৈ দিছিলোঁ, কইনা আনিবলৈ দিয়া নাছিলোঁ। ভণ্টি শুনচোন। তাই আজি মনত বহুত কষ্ট পাইছে। বাহিৰতকৈ তোক তাই বেছি ভাল পাইছিল। অঁ ৰ'বাচোন, তোমালোকে যে মন্দিৰত এনেকৈ বিয়া হৈছা তোমালোকৰ ঘৰত গম পাইছেনে? নাই পোৱা। দুয়োখন ঘৰকে তোমালোকে বহুত কষ্ট দিছা, গতিকে মই এই বিয়াখন মানি ল'ব নোৱাৰিম। মা, আপুনি এইবোৰ কি কৈছে? অঁ, মই এই বিয়াখন কেতিয়াও মানি ল'ব নোৱাৰোঁ। মা, অলপ শান্ত হওকচোন। মোৰ দৃষ্টিত সি এনেকৈ লুকাই চুৰ কৰি বিয়া কৰি ভুল কৰিছে হয়, কিন্তু সি একো পাপ কৰা নাই। আপুনি কথাটো মানি লওক মা। ভাইটি, তই প্ৰিয়ংকাক লৈ ভিতৰলৈ যা, মই মাক বুজাম। মা, খং কৰি নাথাকিব, খঙত সমস্যাৰ সমাধান নহয়। তই সিহঁতক ভিতৰলৈ যাব কোৱাৰ কাৰণেহে মই একো নক'লোঁ। হ'ব মা, খংটো কমাওক।